ছাৰ বাইদেউসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জানিবলগীয়া 5টা গুৰুত্বপূৰ্ণ খবৰ তাৰে আমি প্ৰথম খবৰটো লৈ আহিছোঁ চাওক আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ এজনে অৱসৰৰ পিছত কি লাভ কৰে আনহাতে সামান্য এজন মন্ত্ৰী বিধায়কে অৱসৰ হোৱাৰ ফলত তেখেতৰ ঘৰখননো কেনেকৈ চলে চাওক কেনেকৈ চলে প্ৰাক্তন মন্ত্ৰীৰ পৰিয়াল মন্ত্ৰীত্ব হেৰুৱাই বিধায়ক হৈ থাকিলে 2,33,000 টকালৈকে তেখেতসকলে দৰমহা লাভ কৰে চাব এয়া 23 জুন আজিৰ এক বিশেষ শেহতীয়া খবৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যিটো সকলো চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব আনকৈ নতুনকৈ অহা ছাৰ বাইদেউসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাৰ বাইদেউ এয়া চাওক আমি ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ গৈ আছোঁ পৰৱৰ্তী ইয়াৰ লগতে আকৌ আমি কেইটামান কথা সংলগ্ন কৰিম মন্ত্ৰীত্ব হেৰুৱাৰ পাছত ৰাজনৈতিক নেতাসকলৰ পৰিয়ালৰ ভৰণ পোষণত সঁচা অৰ্থতেই সমস্যা হয় নেকি মন্ত্ৰী বিধায়কৰ পত্নীয়ে গো পালনৰ বাবে চৰকাৰী ৰাজসাহায্য লাভ কৰাৰ অভিযোগ সম্পৰ্কত চৰ্চা চলি থকাৰ সময়তে এই লৈ বিতৰ্ক আৰম্ভ হৈছে প্ৰকৃত সত্যটো হৈছে যে মন্ত্ৰীত্ব হেৰুৱাই বিধায়ক হৈ থাকিলে দৰমহাটো পাই বিধায়ক পদ হেৰুৱাই প্ৰাক্তন হোৱা সকলকো মোটা অংকৰ পেঞ্চন দিয়া হয় ৰাইজৰ ধনেৰে উল্লেখযোগ্য যে পূৰ্ব মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা কমেও 14জন ৰাজনীতিক বৰ্তমান অসম বিধানসভাত বিধায়ক হৈ আছে তেওঁলোকৰ ভিতৰত আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য ভৱেশ কলিতা সঞ্জয় কিষাণ নৱকুমাৰ দলে হিতেন্দ্ৰনাথ গোস্বামী প্ৰদীপ হাজৰিকা ৰমেন্দ্ৰ নাৰায়ণ কলিতা অতুল বৰা ভৰত চন্দ্ৰ নৰহ দুৰ্গা দাস বড়ো ছিদ্দিক আহমেদ মিছবাহুল ইছলাম লস্কৰ ৱাজেদ আলী চৌধুৰী বসন্ত দাস আইন অনুসৰি অন্য বিধায়কসকলৰ লগতে এই প্ৰাক্তন মন্ত্ৰীসকলে দৰমহা হিচাপে মাহিলী প্ৰায় 80,000 টকাকৈ লাভ কৰে লগতে সমষ্টি ভাত্তা হিচাপে 20,000 টকা সমষ্টিৰ কাৰ্যালয়ৰ ভাত্তা হিচাপে 10,000 টকা সংসদীয় সহকাৰী ভাত্তা হিচাপে 10,000 টকা বিধানসভাৰ অধিৱেশন চলি থাকিলে বৈঠক ভাত্তা আৰু কোনো চৰকাৰী ভ্ৰমণলৈ গ'লে দৈনিক ভাত্তা হিচাপে 1,850 টকাকৈ ৰাজ্যৰ বাহিৰৰ ভ্ৰমণৰ ক্ষেত্ৰত 2,500 টকাকৈ লাভ কৰে অসমৰ বাহিৰলৈ ভ্ৰমণ কৰিবলৈ বছৰি 1,25,000 টকাৰ ভ্ৰমণ ভাত্তা দিয়া হয় বিধায়কসকলক প্ৰতি মাহে বাতৰি কাকত আৰু আলোচনী কিনিবলৈ 1,500 টকাকৈ দিয়া হয় বিধায়ক আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ চিকিৎসাৰ সমুদায় ব্যয় চৰকাৰে বহন কৰে তদুপৰি প্ৰতিজন বিধায়কে মাহিলী 15,000 টকা কনভয়েন্স ভাত্তা হিচাপে কম্পিউটাৰ অপাৰেটৰ নিয়োগৰ বাবে প্ৰতি মাহে 12,000 টকাকৈ গাড়ী চালকৰ বাবে 10,000 টকাকৈ আৰু চতুৰ্থ বৰ্গৰ কৰ্মীৰ বাবে 8,000 টকাকৈ লাভ কৰে চৰকাৰী কাৰ্যসূচীলৈ গ'লে আৰু বিধানসভাৰ অধিৱেশন নথকা অৱস্থাত কোনো চৰকাৰী বৈঠকত অংশগ্ৰহণৰ বাবে দিছপুৰলৈ আহিবলগীয়া হ'লে প্ৰতি কিলোমিটাৰত 15 টকাকৈ মাইলেজ ভাত্তা লাভ কৰে এই দূৰত্ব সমষ্টিৰ পৰা হিচাপ কৰা হয় টেলিফোনৰ খৰচৰ বাবেও বিধায়কসকলক মাহিলী 6,500 টকাকৈ আদায় দিয়া হয় বিধায়ক আৱাসত বিধায়কসকলৰ বাবে কোটি টকীয়া আৱাসৰ ব্যৱস্থা আছে গুৱাহাটীত নিজা ঘৰ থকা যিসকল বিধায়ক আৱাসত নাথাকে তেওঁলোকে মাহিলী 60,000 টকাকৈ ঘৰ ভাড়া ভাত্তা লাভ কৰে আনহাতে বিধায়কসকলক মাটি কিনিবলৈ ঘৰ সাজিবলৈ বা গাড়ী কিনিবলৈ মাত্ৰ 100 টকা সুদত 20 লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা আছে উল্লেখ্য যে বৈঠক ভাত্তা দৈনিক ভাত্তা মাইলেজ ভাত্তা চিকিৎসা ভাত্তা ভ্ৰমণ ব্যয় ভাত্তা আদি বাদ দিলেও একোজন বিধায়কক মাহিলী 2,33,000 টকা ঘৰ ভাড়া ভাত্তাকে ধৰি চৰকাৰে আদায় দিয়ে ইপিনে বিধায়ক হৈ নথকা প্ৰাক্তন মন্ত্ৰীসকলক চৰকাৰে আইন অনুসৰিয়ে মাহিলী পেঞ্চন আৰু অন্যান্য ভাত্তা আদায় দিয়ে সেই মৰ্মে একোজন প্ৰাক্তন বিধায়কে মূল পেঞ্চন হিচাপে পায় 40,000 টকা 5 বছৰতকৈ অধিক সময়ৰ বাবে বিধায়ক হৈ থাকিলে প্ৰতিটো বছৰৰ বাবে 1,000 টকাকৈ আদায় পায় চিকিৎসা ভাত্তা হিচাপে প্ৰতি মাহে লাভ কৰে 20,000 টকা অসমৰ বাহিৰলৈ ভ্ৰমণৰ ক্ষেত্ৰত বছৰি 60,000 টকাৰ ভ্ৰমণ ব্যয় হিচাপে আদায় পায় অসমত ভ্ৰমণৰ ক্ষেত্ৰত পৰিবাৰৰ সৈতে ASTCৰ বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা লাভ কৰে প্ৰাক্তন বিধায়কসকলক বছৰি 100 টকা সুদৰ হাৰত 7 লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা আছে মাত্ৰ এটা কাৰ্যকাল বিধায়ক হোৱা ৰাজনীতিক এজনেও চিকিৎসা ভাত্তাসহ মাহিলী 75,000 টকা পেঞ্চন লাভ কৰে বিধায়ক বা প্ৰাক্তন বিধায়ক এজনৰ বিয়োগৰ ক্ষেত্ৰত তেওঁৰ পত্নী বা যোগ্য উত্তৰাধিকাৰীয়ে মাহিলী মূল পেঞ্চনৰ আধা আৰু 20,000 টকা চিকিৎসা ভাত্তা হিচাপে লাভ কৰে উল্লেখ্য যে মন্ত্ৰী বিধায়কৰ যি দৰমহাৰ লগতে তেওঁলোকে যি লাভ কৰে সেয়া
তেওঁলোকে মন্ত্ৰিত্ব হেৰুৱাই বিধায়ক হৈ থাকিলে তেওঁলোকে 2.33 লাখ পৰ্যন্ত তেখেতসকলে দৰমহা লাভ কৰে আৰু এয়া এক অত্যন্ত ভাবিবলগীয়া বিষয় যাৰ ফলত চৰকাৰে কৰ্মচাৰীসকলক আপোনাৰ NPSৰ ঠাইত OPS অতি শীঘ্ৰে প্ৰদান কৰিব লাগে। ইয়াৰ পিছতে আন এক বিশেষ শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল এজন কৰ্মচাৰী বিহাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কাছাৰত গুটখা ডিঙিত লাগি আৰক্ষী বিষয়াৰ কৰুণ মৃত্যু আৰু এই বাতৰিটো প্ৰভাৱ পাইছে। আমি আপোনালোকক জ্ঞাতাৰ্থে এইটো জনালোঁ আৰু যিয়ে নহওক ইয়াৰ লগতে আন এটা বিশেষ শেহতীয়া খবৰ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, সেয়া হ'ল যে মুখ্যমন্ত্ৰীৰ উদ্যোগত সম্পূৰ্ণ বীমা আঁচনিৰ সফল ৰূপায়ণ আৰু সেয়েহে নিহত আৰক্ষী বিষয়াৰ পৰিয়ালে লাভ কৰিলে 80 লাখ টকা। এয়া যি চৰকাৰে বীমা আনিছে সেই বীমাৰ ফলত আপোনাৰ নিহত কৰ্মচাৰীসকলে 80 লাখ টকা লাভ কৰিলে। আৰু ইয়াৰ চাব 2024 বৰ্ষৰ 9 অক্টোবৰত দুৰ্ঘটনাত পতিত হৈছিল মহানগৰীৰ ভাঙাগড় থানাৰ SI অৰ্চনা দেৱী আৰু ৰাজ্য চৰকাৰ আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ মাজত স্বাক্ষৰিত চুক্তিৰ আধাৰত দুৰ্ঘটনাত নিহত এগৰাকী আৰক্ষী বিষয়াৰ পৰিয়ালে 80 লাখ টকাৰ বীমা লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত সম্পাদন হোৱা চুক্তি অনুসৰি কৰ্মচাৰীৰ জীৱন বীমা আঁচনি ৰূপায়ণৰ এনে প্ৰক্ৰিয়াই ৰাজ্যিক কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি আশাৰ বতৰা কৰি আনিছে। উল্লেখ্য যে গুৱাহাটীৰ ভাড়াঘৰ আৰক্ষী থানাত কৰ্মৰত উপ পৰিদৰ্শক অৰ্চনা দেৱী 2024 চনৰ 9 অক্টোবৰত এক দুৰ্ঘটনাত পতিত হৈছিল আৰু 21 অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটিছিল। এই সন্দৰ্ভত অৰ্চনা দেৱীৰ মাতৃ ভূমিতা দেৱীয়ে কৰ্মচাৰীৰ জীৱন বীমা আঁচনিৰ অধীনত 1 কোটি টকা বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মালৈ আবেদন প্ৰেৰণ কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই সন্দৰ্ভত দুৰ্গত পৰিয়ালটোক সকাহ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰি এই ক্ষেত্ৰত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশনা মৰ্মে চৰকাৰ আৰু ষ্টেট বেংক অফ ইণ্ডিয়াৰ মাজত স্বাক্ষৰিত জীৱন বীমা চুক্তিৰ আধাৰত সমগ্ৰ বিষয়টো নিষ্পত্তি কৰা হয়। সেই মৰ্মে যোৱা 26 মে'ত প্ৰয়াত অৰ্চনা দেৱীৰ মাতৃ ভূমিতা দেৱীক ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা কৰ্মচাৰীৰ জীৱন বীমা আঁচনিৰ 80 লাখ টকা আদায় দিয়া হয়। তাৰমানে আপোনালোকে যি বিনামূলীয়া যি আঁচনি লাভ কৰিব তাৰ ফলত ভগৱানে নকৰক যদি আপোনালোকৰ কিবা হয় তেনেহ'লে আপোনালোক 1 কোটি টকা যি লাভ কৰে এয়া চাওক তাৰে প্ৰথম উদাহৰণ আৰু এয়া আপোনালোকৰ যি বীমাটো সেয়া বাস্তৱত ৰূপায়িত হৈছে সেয়া আমি আপোনালোকক বুজাবলৈ ওলাইছোঁ। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল এয়া চাব আপোনালোকে 3 মাহে লাভ কৰা নাই পাৰিতোষিক আৰু শিক্ষা সেৱকৰ উত্তাল বিক্ষোভ আৰু মাননি বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী, কিয়নো আপোনাৰ 3 মাহ ধৰি শিক্ষা সেৱকসকলে তেখেতসকলে পাৰিতোষিক লাভ কৰা নাই কাৰণে তেখেতসকলে মাননি বৃদ্ধি কৰাৰ কাৰণে চৰকাৰক জনাইছে। আৰু ইয়াৰ লগতে আন এক খবৰ আমি সংলগ্ন কৰিব দিবলৈ ওলাইছোঁ যে আপোনাৰ ৰন্ধন কৰ্মীসকলৰ দৰমহা যি 500 টকা বৃদ্ধি কৰা হৈছে তেখেতসকলে তাত সন্তুষ্ট হোৱা নাই। তেখেতসকলে পুনৰাই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে যে তেখেতসকলৰ দৰমহা কমচে কম 500 টকা নবঢ়াই 3000 নাইবা 4000 টকা কৰিবলৈ জনাইছে। অন্যথা তেওঁলোকে আন্দোলন কৰিব বুলি হুংকাৰ দিছে ৰান্ধনী কৰ্মীসকলে। তেওঁলোকে কমচে কম 3000 নাইবা 4000 টকা বিচাৰিছে।